নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যোৱাকালি শিক্ষক দিৱসৰ ব্যস্ততাৰ কাৰণে মই ভিডিঅ' প্ৰভাইড কৰিব পৰা নাছিলোঁ, গতিকে আজি ৰাতিপুৱাই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো যুগুত কৰিছোঁ। আজি আমি আছাম ট্ৰিবিউন নিউজ পেপাৰত অহা কেইটামান সৰু সৰু পইণ্ট জানিম প্ৰিলিমিনাৰী 2026ৰ কাৰণে। মোৰ অফিচৰ ব্যস্ততাৰ মাজত মই নিউজ পেপাৰ পঢ়োঁ যদিও গোটেই পইণ্টছখিনি টাইপ কৰি আপোনালোকলৈ যুগুতাওঁতে মোৰ কিছু সময়ৰ প্ৰয়োজন হয়। গতিকে যিহেতু অহাকালিলৈ দেওবাৰ হয়, গতিকে মই আৰু কিমানখিনি নিউজ আপোনালোকৰ কাৰণে প্ৰভাইড কৰিব পাৰিম তাৰ কাৰণে চেষ্টা চলাম। আশা কৰিছোঁ যিসকলে আগন্তুক মেইনছ পৰীক্ষাত বহিব তেওঁলোকৰ প্ৰস্তুতি ঠিকে ঠাকে চলি আছে বুলি মই ধৰি লৈছোঁ। আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে, এনিথিং, আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকৰ সেই ডাউটছ ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আমি ভিডিঅ'ৰ মূল বিষয়লৈ আহোঁ। আপোনালোকে স্ক্ৰীণত দেখিছে 30 আগষ্টৰ নিউজ পেপাৰত আহিছে আছাম এমং টপ পাৰফৰ্মিং ষ্টেটছ ইন এনাৰ্জি এফিচিয়েঞ্চি। এতিয়া প্ৰিলিমৰ লগতে মই মেইনছৰ কথা এটাও কওঁ। কোনোবা যদি মেইনছ দিয়া ছাত্ৰ ছাত্ৰীয়েও এই নিউজটো চায়, তেন্তে অসমৰ পাৰ্চপেক্টিভত যদি অসমৰ যি প্ৰগ্ৰেছ তাক লৈ যদি কোনো ধৰণৰ কুৱেশ্যন আহে, তেতিয়া আমি ইয়াৰ এক্সাম্পল আমি ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰেজেণ্ট কণ্টেক্সত যদি আমি এক্সাম্পলটো দিওঁ, সেই এক্সাম্পলটো পৰীক্ষকে ভাবিব যে ছাত্ৰজনে আপডেটেড হৈ আছে, গতিকে এনেধৰণৰ পইণ্টবোৰ আমি মেইনছতো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু প্ৰিলিমছৰ কাৰণে খুবেই জৰুৰী, কাৰণ অসম টপ পাৰফৰ্মিং ষ্টেটছ ইন এনাৰ্জি এফিচিয়েঞ্চি হিচাপে দেখা গৈছে। আৰু যিটো ইণ্ডেক্স হ'ল সেইটো হ'ল ষ্টেট এনাৰ্জি এফিচিয়েঞ্চি ইণ্ডেক্স 2024 ৰিপৰ্ট। আছাম, ত্ৰিপুৰা, মণিপুৰ, মহাৰাষ্ট্ৰ এণ্ড অন্ধ্ৰপ্ৰদেশ আউট অফ 36 ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ। ফ্ৰণ্ট ৰানাৰ হিচাপে আৰ্লিয়াৰ 7খন ষ্টেট আছিল, এতিয়া 5খন হ'ল। সেইটো আমি মনত ৰাখিম। অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকা, এইটো স্পেলিং ভুল হ'ল, কৰ্ণাটকা হ'ব লাগিছিলে, মহাৰাষ্ট্ৰ, তেলেংগানা এণ্ড তামিলনাডু। এচিভাৰ ষ্টেট হিচাপে আমাৰ অসম আৰু কেৰালা, আৰু কণ্টেণ্ডাৰ্ছ হিচাপে আছে হাৰিয়ানা, পাঞ্জাৱ, ৰাজস্থান, উৰিষ্যা এণ্ড উত্তৰ প্ৰদেশ। নিউজটোত আৰু কিছু কথা আছিলে, মই প্ৰয়োজনবোধ কৰি এইখিনি পইণ্ট ইয়াত লিখিলোঁ, আপোনালোকে এবাৰ পঢ়ি চাব। এনেকুৱা প্ৰশ্ন ডাইৰেক্টলি নাহে বাৰু যে কিমানখন ষ্টেটে কোন ক্ষেত্ৰত আগবাঢ়িছে, এই ধৰণৰ নাহে। তথাপি আমি এবাৰ চকু ফুৰাই থ'ম, যাতে আমাৰ তেনেকুৱা পইণ্ট আহিলেও আমি যাতে লিখিব পাৰোঁ। আৰু এই নিউজটোত লাষ্টৰ পেৰেগ্ৰাফ দুটা খুব ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই ভাবোঁ যে আপোনালোকে এই গোটেই নিউজটো আপোনালোকে পঢ়ি যাব, বাট মই লাষ্টৰ দুটা পেৰেগ্ৰাফ আপোনালোকক কম। 13 states promote integrated coal storage and solar powered agricultural pumps with Kerala achieving 74% adoption of energy efficient or solar powered agricultural pumps. গতিকে কেৰালা আটাইতকৈ ওপৰত আছে 74% এনাৰ্জি এফিচিয়েণ্ট আৰু সোলাৰ পাৱাৰ্ড এগ্ৰিকালচাৰেল পাম্প ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত। ঠিক তেনেকৈ লাষ্টত দিছে এইটো 6th এডিশ্যন হয়, ইণ্ডেক্সটোৰ এইটো 6th এডিশ্যন হয়। আৰু ফিচাৰ হিচাপে আছে যে এনহেন্স ইমপ্লিমেণ্টেশ্যন ফ'কাছ ফ্ৰেমৱৰ্ক উইথ 66 ইণ্ডিকেটৰ। এইটো কাৰণে মই এই পইণ্টটো দিলোঁ যে কিমানটা ইণ্ডিকেটৰ আছিল এই ইণ্ডেক্সটোত আমি মনত ৰাখিম 66 ইণ্ডিকেটৰ। আৰু মনত এইকাৰণে ৰৈ যাব 6th এডিশ্যন 66। এক্ৰছ 7 কি ডিমাণ্ড ছেক্টৰছ, 7টা ডিমাণ্ড ছেক্টৰ আছে। বিল্ডিং, ইণ্ডাষ্ট্ৰি, মিউনিচিপাল ছাৰ্ভিচেছ, এইটো মিউনিচিপাল হ'ব লাগিছিলে, ট্ৰান্সপৰ্ট, এগ্ৰিকালচাৰ, ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানীজ এণ্ড ক্ৰছ ছেক্টৰ ইনিচিয়েটিভ। গতিকে এইটো নিউজ আমি প্ৰিলিমিনাৰীৰ কাৰণে মনত ৰাখিম। নেক্সট মই আপোনালোকক লাষ্ট যিটো মেইনছৰ আৰ্টিকল দিছিলোঁ ইণ্ডিয়া আৰু জাপানৰ ৰিলেশ্যনশ্বিপ, মই ইণ্ডিয়া আৰু জাপানৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মই কৈছিলোঁ যে কাৰেণ্ট কণ্টেক্সট নিউজ পেপাৰত আহিছে যে জাপানে ইণ্ডিয়াত 60,000 crore ইনভেষ্ট কৰিব। গতিকে আমি চাম অভাৰ এ ডিকেড। গতিকে জাপানে 60,000 crore ইনভেষ্ট কৰিব গৈ আছে ইণ্ডিয়াত, সেইটো এটা আমাৰ কাৰণে ভাল কথা। গতিকে আমি মেইনছতো এই কথাটো মনত ৰাখিম। এক্সপাণ্ড ইণ্ডিয়া জাপান স্পেচিয়েল ষ্ট্ৰেটেজিক এণ্ড গ্ল'বেল পাৰ্টনাৰশ্বিপ, economic security architecture to promote supply chain resilience in strategic sectors such as semiconductors, clean energy, telecom, pharmaceuticals, critical minerals, new and merging technology. এইকেইটাৰ ক্ষেত্ৰত ইকনমিক চিকিউৰিটি আৰ্কিটেকচাৰ গঠন কৰিব টু প্ৰমোট ছাপ্লাই চেইন। কি কি ক্ষেত্ৰত আমি এইকেইটা মনত ৰাখিম, ছেমিকণ্ডাক্টৰ, ক্লিন এনাৰ্জি, টেলিকম, এনেধৰণে কেইবাটাও আছে। নেক্সট of the agreement, one relates to promoting mobility of 50,000 skilled and semi-skilled personnel from India to Japan. আমাক প্ৰিলিমিনাৰী এইটো নোসোধে যে কিমান স্কিল বা ছেমি স্কিল পাৰ্চনক জাপানলৈ পঠাব বুলি আমাক নোসোধে, কিন্তু এইটো আমি মেইনছত লিখিব পাৰে যে ইণ্ডিয়া জাপানৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এইটো এটা ষ্টেপ লোৱা হৈছে। 50,000 স্কিল আৰু ছেমি স্কিল পাৰ্চনেলক ইণ্ডিয়াৰ পৰা জাপানলৈ নেক্সট 5 yearsত পঠোৱা হ'ব। While an other agreement will advance collaboration in digital public infrastructure. ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰতো আন এটা কোলাবৰেশ্যন
আছে। Next হ'ল the roadmap features several key pillars. Key pillars kita মই ৰাখিম economic security, mobility, ecological sustainability, technology and innovation, help people to people exchanges and engagement between Indian states and Japanese prefecture. Another key fact was to advance cooperation in supply chain resilience for critical minerals. Critical minerals ওপৰত মই এদিন কোনোবা এটা ভিডিঅ'ত কৈছিলো, বাট আমি ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, including through the development of processing technologies, joint investment for exploration and mining, and efforts for stockpiling critical mineral. গতিকে মই মেইনছৰ যিটো আৰ্টিকল আপোনালোকক আগুৱাইছিলো লাষ্ট ভিডিঅ'ত, সেই ভিডিঅ'টোত আপোনালোকে এইখিনি পইণ্ট এড কৰিব, তেতিয়া আপোনাৰ এনচাৰটো আৰু বেছি ভাল হ'ব। Japan to invest, একে ইয়াত আৰু কেইটামান কথা আছে। The pact sign also features one on a joint crediting mechanism and another on cooperation between the Indian Space Research Organization. এটো অলপ কাট হৈ গ'ল, এটো মই এইকাৰণে ব্যৱহাৰ কৰিছিলো ইয়াত যে ইছৰো আৰু জাপান এৰোস্পেচ এক্সপ্লৰেশ্যন এজেন্সিৰ লগত এটা জইণ্ট লুনাৰ পোলাৰ এক্সপ্লৰেশ্যন মিছন হ'ব। সেইটো এটা খুব গুৰুত্বপূৰ্ণ হয়, ফিলিমছৰ কাৰণেও গুৰুত্বপূৰ্ণ। Next was the documents defines terms and conditions for cooperation between India and Japan on the Chandrayaan-5 mission, giving practical shape to landmark collaboration. খুব এটা ধুনীয়া নিউজ, এটো আমি ফিলিমছৰ কাৰণে মই ৰাখিম আৰু মেইনছটো ব্যৱহাৰ কৰিম। 31 আগষ্টত মই বিশেষ নিউজ ইমান গুৰুত্বপূৰ্ণ নাপালো, কাৰণ সানডে খুব কমে আহে, গতিকে আমি সানডে নিউজো পঢ়িব লাগে, কাৰণ তাত যিটো এডিটৰিয়েল পেজত কাৰোবাৰ ইণ্টাৰভিউ থাকে, ইণ্টাৰভিউৰ পৰা বহুতখিনি কথা জনা যায়। তথাপি ইয়াত আমি প্ৰথম যিটো পালো বৃন্দাবনী বস্ত্ৰৰ কথা, যাক ব্ৰিটিছ মিউজিয়ামৰ পৰা আমাৰ অসমত ডিসপ্লে কৰিবৰ কাৰণে অনা হ'ব। 16th century বৈষ্ণৱাইট সিল্ক টেক্সটাইল, এইটো শব্দটো ভুল হৈ গ'ল, টেক্সটাইল হ'ব। The British Museum authorities are developing a new edition of Richard Blarton's book, which will incorporate updated research and recent, এইটো স্পেলিং মিষ্টেক হৈ গ'ল, ৰিচেণ্ট হ'ব লাগিছিলে, recent findings. This edition will be translated into Hindi and Assamese both to ensure wider accessibility and engagement, particularly among young scholars and local communities in Assam. গতিকে এইটো বৃন্দাবনী বস্ত্ৰৰ ওপৰত আমি ফিল্মছত কুৱেশ্যন পাব পাৰোঁ, গতিকে খুব গুৰুত্বপূৰ্ণ। আৰু ৰিচাৰ্ড ব্লাৰ্টন কোন হয় আমি ইয়াত সেইটো চাম, যে তেওঁ এজন স্পেচিয়েলিষ্ট হয় ইন সাউথ এছিয়ান আৰ্ট এণ্ড আৰ্কিঅলজি, ফৰ্মাৰলি এছিষ্টেণ্ট কিপাৰ এট দ্য ব্ৰিটিছ মিউজিয়াম। গতিকে তেওঁৰ বুক ট্ৰান্সলেট কৰিব হিন্দী আৰু অসমীয়ালৈ। মই ইয়াত এটা পইণ্ট দিছো যে আপোনালোকে SCO আৰু ক্লাউড বাৰ্ষ্টটো চাব, এতিয়া নিউজত আহি আছে। মই মেইনছৰ কাৰণে এই টপিকটো প্ৰভাইড কৰিবৰ কাৰণে চেষ্টা কৰিম, আৰু ইয়াৰ লগত জড়িত কথা আমি ফিল্মছৰ কাৰণেও জনাটো জৰুৰী হয়। সেই নিউজ পেপাৰত এই শব্দকেইটা আছিল, কিন্তু নিউজটো ইমান দিব পৰা ধৰণৰ নাছিল, গতিকে মই মেনশ্যন নকৰিলোঁ, বাট আপোনালোকক ইয়াত মই চকু ফুৰাই দিছোঁ। আপোনালোকে যিসকলে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে এইকেইটা টপিক চাব। নেক্সট টপিকটো হ'ল সোয়াইন ফিভাৰ থ্ৰেটেনিং পিক ফাৰ্মিং ইন, এইটো আচলতে এটা ইণ্টাৰভিউ বেছ টপিক হয়, গতিকে সোয়াইন ফিভাৰটো এতিয়া বাঢ়ি গৈ আছে, আৰু পিক ফাৰ্মিংটোৰ ওপৰত আমাৰ নৰ্থ ইষ্টত যথেষ্ট গুৰুত্ব দিয়া হয়, কাৰণ নৰ্থ ইষ্টে লিড ল'ব পাৰিব। আৰু ঠিক তেনেকৈ আমাৰ লখিমপুৰৰ ক্ষেত্ৰতো যিখিনি আছিলে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ ক্ষেত্ৰত, লখিমপুৰ ইজ আইডেণ্টিফাইড ফৰ প্ৰচেছ পৰ্ক এণ্ড কৰিমগঞ্জ ফৰ পিগাৰী, মানে স্মক মিট। গতিকে আমি সোয়াইন ফিভাৰটো যদি আমাৰ হৈ থাকে আমাৰ কাৰণে চিন্তাৰ বিষয়। ইয়াত কৈছে পিক ফাৰ্মিং সিগনিফিকেণ্ট ইকনমিক পটেঞ্চিয়েল ফৰ আছাম এণ্ড এণ্টায়াৰ নৰ্থ ইষ্ট একৰ্ডিং টু দ্য 20th লাইভষ্টক সেন্সাছ, এইটো আমি মেনশ্যন কৰিম ক'ৰবাত প্ৰয়োজন হ'লে। দ্য ৰিজন হোল্ডছ 38% অফ ইণ্ডিয়াছ 9.06 মিলিয়ন পিক্স। গতিকে ইণ্ডিয়াৰ 9.06 মিলিয়ন পিক্সৰ 38%ই আছে আমাৰ নৰ্থ ইষ্টত। অসম অকলেই 21 লাখ আছে, with 69% of the population regularly consuming pork. 69% population regular pork খায়। The Northeast is well positioned to become a leading hub for pork processing and export. গতিকে আমি নৰ্থ ইষ্টক এটা আমি লিডিং হাব হিচাপে তাক আগবঢ়াই নিব পাৰোঁ, কাৰণ ইয়াত সম্ভাৱনীয়তা আছে। In Assam sector has an estimated annual market potential of 600 crore. গতিকে অসমত এষ্টিমেটেড এনুৱেল মাৰ্কেট পটেঞ্চিয়েল 600 crore আছে, যথেষ্ট ভাল। গতিকে এই ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। লাষ্টলি মই এইটো এড কৰিছিলোঁ, যিটো ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট যিটো ইনিচিয়েটিভ হয়, তাৰ বিষয়ে কিন্তু আমি গভৰ্ণমেণ্ট ৱেবছাইটৰ পৰা কিছু কথা চাব লাগিব। অবজেক্টিভ কি হয়, এইমটো কি হয়, মেইনছৰ কাৰণেও জৰুৰী হয় আৰু আমাৰ ফিল্মছৰ কাৰণেও জৰুৰী হয়। বাট যিহেতু আমি পিগৰ কথা কৈ আছিলোঁ, গতিকে মই এইটো ইয়াত এড কৰিছোঁ। লখিমপুৰক আইডেণ্টিফাইড কৰা হৈছে ফৰ প্ৰচেছ পৰ্ক এণ্ড কৰিমগঞ্জ ফৰ পিগাৰী স্মক মিট। গতিকে আজি আমি এইকেইটা বিষয়ে আলোচনা কৰিলোঁ। এনেধৰণে কাৰেণ্ট এফেয়াৰ্ছ যিখিনি টপিক নিউজ পেপাৰ আহি থাকে, মই সময় সুবিধা মিলাই আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম।
আৰু বহু ছাত্ৰ ছাত্ৰীয়ে মোক সুধিছে যে আগন্তুক প্ৰিলিমিনাৰীৰ কাৰণে কেতিয়াৰ পৰা প্ৰস্তুতি চলাম। প্ৰস্তুতি চলাবৰ সময় এতিয়া হৈ গ'ল, কাৰণ আমি এবছৰ আগৰ পৰা প্ৰিপাৰেশ্যন কৰিলে আৰু বেছি ভাল। এতিয়া আমাৰ হাতত যদি আমি ধৰি লওঁ, যিহেতু ইলেকশ্যনো আছে, তথাপি যদি আমি ধৰি লওঁ মাৰ্চত যদি পৰীক্ষা হয়, যিহেতু প্ৰায় মাৰ্চতে হৈ আহিছে, তেতিয়া আমাৰ হাতত আছে এইপিনে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, গতিকে আমাৰ হাতত মাত্ৰ 6 মাহ আছে। গতিকে 6 মাহত আমি পোনপ্ৰথমে আমি মেইনছৰ টপিকখিনিও চাই যাম আৰু লগে লগে কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি টপিক আছে সেইখিনি আমি কমপ্লিট কৰি যাবৰ কাৰণে চেষ্টা কৰিম। আৰু এগৰাকী ছাত্ৰীয়ে সুধিছিলে যে ইথিক্স কেতিয়া পঢ়িলে ভাল হ'ব। যিসকলে আগন্তুক প্ৰিলিমিনাৰী পৰীক্ষাত বহিব, অৰ্থাৎ অহাবাৰলৈ মেইনছ দিব, তেওঁলোকে এতিয়াৰ পৰা ইথিক্স পেপাৰখন ঠিক কৰি ল'লে তেওঁলোকৰ কনফিডেন্সটো বাঢ়ি থাকিব আৰু ইথিক্স পেপাৰৰ জৰিয়তে আমি চিলেকশ্যন পোৱাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হয়। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। ধন্যবাদ।